কিন্তু মনত ৰাখিবি যিদিনাই সত্য ধৰ্মৰ কথা তই পাহৰি যাবি, যিদিনাই সত্য ধৰ্মৰ কথা তই পাহৰি যাবি, সেইদিনাই তোৰ মৰণ হব নিশ্চয় জানিবি। হে কৃষ্ণ, চিত্ৰবানে মোৰ চৰণত পৰি বাৰে বাৰে প্ৰাণ ভিক্ষা খোজাৰ পিছতো তুমি মোক কিয় জীয়াই ৰাখিবলৈ নিদিলা? মই আজি মহা ভুল কৰিলো। কথা শুনি শ্ৰীকৃষ্ণই হাঁহিব লাগিলা। দাদা ভীমখেনক চাই পাছে এই সন্ধিয়া শিবিৰত দুয়ো লোক হব কথা তোমাৰ আগত। হব কথা তোমাৰ আগত। আৰু এতিয়া দাদা এই কৰ্মই হৈছে ধৰ্ম। দাদা জ্ঞানী লোকে সেইকাৰণে দুখ নকৰিবা তুমি। দুখ নকৰিবা তুমি। যুদ্ধ শেষে সকলোৱে কৃষ্ণক চাই ভীম কেনে হে কৃষ্ণ, চিত্ৰবানে মোৰ চৰণত পৰি বাৰে বাৰে কাকুতি কৰাৰ পিছতো তুমি মোক কিয় জীয়াই ৰাখিবলৈ নিদিলা? এই খব কথা তুমি মোক এতিয়াই কোৱা বুজাই। কৃষ্ণই বোলে শুনা দাদা আমাৰ অৱস্থা কি কাৰণে চিত্ৰবান বধিল জীৱা। এই কথা দাদা তোমাক কহিব বুজাই, কি কাৰণে চিত্ৰবানক নাৰাখো জীয়াই। কি কাৰণে চিত্ৰবানক নাৰাখো জীয়াই। দাদা এই চিত্ৰবান পূৰ্বৰ জন্ম চিত্ৰবান আছিল অন্তৰজা। অত্যাচাৰ কৰি কি পালে হব প্ৰজা। যজ্ঞ চলি পূজা চলি কৰে লণ্ড ভণ্ড। অত্যাচাৰী অধৰ্মী আছিল কেহি জনায়।
কালত বৃদ্ধ কালে সেই ৰজাই বৃদ্ধ কালে সেই ৰজাই এই সকলো ত্যাগ কৰি লয় ভকতৰ তাৰ পিছত দিনে ৰাতি হৰি নাম দিনে ৰাতি হৰি নাম অকালক্ৰমে সেই ৰজাৰ মৃত্যুকাল হইলা আৰু সেই মৃত্যুকালে সেই ৰজাই ৰামৰ নাম লইলা মৃত্যুকালে সেই ৰজাই অ ৰাম নামৰ ধনীয়ে বৈকুণ্ঠ পাইলা লগেই লগেই বিষ্ণু দূতে আহি তাত বিষ্ণুদূতে আহি তাৰ আৰু সেইদিনাখনে মই সেই ৰজাক চাই কৈছিলো শুন ৰাজন যৌৱন কালত দেহাৰ গৰমত ৰজাৰ ওপৰত তই নানানটা অত্যাচাৰ কৰিছিলি সেই দুখে অহা জন্মত গোবৰুৱা পোক হৈ তই জনম আৰু তাৰ পিছত সেই ৰজাই মোৰ চৰণত পৰি বাৰে কাকুতি কৰিছিল তাক হেনো পুনৰ মানৱ জীৱন লাগে আৰু সেইদিনাখনে মই সেই ৰজাক চাই কৈছিলো যা অহা জন্মত ধৃতৰাষ্ট্ৰৰ 100 পুত্ৰৰ ভিতৰতে এজন হৈ তই জনম লবি কিন্তু মনত ৰাখিবি যিদিনাই সত্য ধৰ্মৰ কথা তই পাহৰি যাবি সেই দিনাই তোৰ মৰণ হব নিশ্চয় জানিবি এতিয়া বুজিলে নাই দাদা কিয় চিত্ৰবানে মোৰ চৰণত পৰি বাৰে কাকুতি কৰাৰ পিছতো মই কিয় জীয়াই নাৰাখিলো হে পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী ৰাইজ আমাৰ সমাজতো এনেকুৱা কিছুমান দানৱ আছে যিয়ে সত্য ধৰ্মৰ কথা একোৱেই নামানে আৰু তেনেকুৱা কম দিনৰ ভিতৰতে যমৰ ঘৰলৈ গতি কৰে আৰু তেনেকুৱা কম দিনৰ ভিতৰতে যমৰ ঘৰলৈ গতি কৰে আৰু তেনেকুৱা কম দিনৰ ভিতৰতে যমৰ ঘৰলৈ গতি